Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ ইকুহিপাতলৈ স্বাগতম জনাইছো লগতে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে পঢ়া-শুনা কৰি আছে আৰু আজিৰ ক্লাছত আমি ফেব্ৰুৱাৰী মান্থৰ কিছুমান কাৰেন্ট এফেয়াৰ ডিসকাস কৰিম যেটো পাৰ্ট 1ত আমি ইয়াৰ আগত কেইটামান কাৰেন্ট এফেয়াৰ ডিসকাস কৰিছিলো এমসিকিউ ফৰমেটত গতিকে আজিও ইয়াতে কেইটামান কোৱেশ্চন থাকিব আৰু সেই কোৱেশ্চন কেইটা ফেব্ৰুৱাৰী মাহৰ কাৰেন্ট এফেয়াৰৰ পৰা লোৱা হৈছে যদি আপোনালোকে কোৱেশ্চন কেইটা এটেম্প্ট কৰিব বিচাৰিছে তেতিয়া হলে ভিডিওটো পজ কৰি আপোনালোকে কমেন্ট সেকশনত আনসাৰ কেইটা কৈ যাব পাৰে ওকে সো ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকে চাব which Indian film won the best children's and family film at the BAFTA 2026 সো ফেব্ৰুৱাৰী মাহত আমি গম পালো যে BAFTA award ডিক্লেয়াৰ কৰা হল ইয়াৰে award ceremony কন্ডাক্ট কৰা হৈছিল লণ্ডনত সো BAFTA ফুল ফৰ্ম কি হয় BAFTA ফুল ফৰ্ম হয় British Academy of Film and Television Arts আৰু ইন্ডিয়াৰ কাৰণে খুব এটা গুড নিউজ বুলি আমি ক'ব লাগিব কাৰণ ইন্ডিয়াৰ পৰা এখন ফিল্মে এই ক্যাটেগৰিটোত যেটো হৈছে বেষ্ট চিলড্ৰেন এণ্ড ফ্যামিলি ফিল্ম এই ক্যাটেগৰিটোত BAFTA এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু আমি আৰু বেছি প্ৰাউড কৰিব পাৰো কাৰণ নৰ্থ ইষ্ট ৰিজনৰ পৰা মণিপুৰৰ পৰা এখন ফিল্মে এইবাৰ ইমান ডাঙৰ এটা ইন্টাৰনেশনাল ৰিকগনিশন পাইছে এই BAFTA এৱাৰ্ডক আমি ইকুইভ্যালেন্ট বুলি ধৰিব পাৰো অস্কাৰ এৱাৰ্ডৰ লগত ব্ৰিটিছ চিনেমাৰ হাইয়েষ্ট অনাৰ হয় এই BAFTA এৱাৰ্ডটো আৰু মণিপুৰৰ এখন ফিল্ম আপোনালোকে যদি আনসাৰ দিব বিচাৰিছে ভিডিওটো পজ কৰি কমেন্ট সেকশনত আনসাৰটো লিখিব মই আনসাৰটো কৈ দিয়াৰ আগতে আৰু সেই ফিল্মখন হৈছে বুম সেই ফিল্মখন কি সেই ফিল্মখন হৈছে বুম নামৰ এই ফিল্মখন মণিপুৰৰ ষ্টৰী বেস কৰি পিনে মণিপুৰত আমি বহুতখিনি কনফ্লিক্ট দেখিছিলো হয়নে যোৱাটো বছৰ 2025 চনত মণিপুৰত বহুতখিনি ভায়োলেন্স হৈছিল প্ৰেসিডেন্ট ৰুল চলি আছে কিন্তু তেনেকুৱা পৰিস্থিতিৰ পৰা এখন সিনেমা বনাই পিনে তাক ইন্টাৰনেশনালি লৈ গৈ ইন্টাৰনেশনাল ৰিকগনিশন পোৱাটো ইটস এ হিউজ ডিল আৰু আমি খুব বেছি প্ৰাউড কৰিব লগা এটা কথা হয় ওকে গটিকে বুম নামৰ এই ফিল্মখন আপোনালোকে পোষ্টাৰটো চাব পাৰে এজন সৰু লৰাৰ ষ্টৰী আৰু মণিপুৰৰ দৰে এথনিক ভায়োলেন্স যত হৈ আছিলে তাৰ পৰা কেনেকে ফ্যামিলিৰ লগত এই সৰু লৰাজনে ইউনাইট কৰে তাৰ ওপৰত বেস কৰি খুব সুন্দৰ ষ্টৰী এটা ইয়াতে দেখাবলৈ চেষ্টা কৰিছিলে এখেত হৈছে ডাইৰেক্টৰ লক্ষ্মীপ্ৰিয়া দেৱী আৰু ফাৰহান আখতাৰে এই ফিল্মখন প্ৰডিউস কৰিছিলে সো ইম্পৰ্টেন্ট হ'ব এক্সামৰ কাৰণে ডাইৰেক্টৰৰ নাম এন অলও কেতিয়াবা সুধি দিব পাৰে বুম নামৰ এইখন ফিল্মে ক্যাটেগৰিটো আপোনালোকে মনত ৰাখিব বেষ্ট Children's and Family Film at BAFTA 2026. Okay, next question or ফালে আগবাঢ়িছো লগতে BAFTA কেইটামান important fact আপোনালোকে চাই লব এইবাৰৰ 79th number to এইটো award আছিলে আৰু এইটো লণ্ডনত হৈছিলে লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত কোনে হোষ্ট কৰিছিলে not so important আৰু ইয়াতে এটা মনত ৰাখিব বেষ্ট ফিল্ম পাইছে One Battle After Another এই মুভিখনে Best Film category Best Film হৈছে BAFTA awardত আৰু Boom made history as the first Indian film to win the Best Children's and Family Film এইখিনি মনত ৰাখিলে হল তাৰ পিছত ইয়াতে কেইটামান বেলেগ award কেইটাও মই দি থৈ দিছো আপোনালোকে পঢ়িব বিচাৰিলে পঢ়ি লব গটিকে এইখিনি হল ইনফৰমেশন খিনি BAFTA awardৰ ওকে moving to the next question At which city was the Milan village inaugurated as a part of Exercise Milan 2026? Important hoy Exercise Milan 2026 কিয় important hoy ইয়াৰে লগত আপোনালোকে আৰু এটা বস্তু নোটিস কৰিব পাৰে যে এখন ইৰানিয়ান শিপ আছিল warship মানে লড়াকু জাহাজ যেটো যুদ্ধত ব্যৱহাৰ কৰা হয় যৰ পৰা মিসাইল লঞ্চ কৰিব পাৰে সো হেখনৰ নাম আছিল আইৰিছ ডেনা আৰু এই আইৰিছ ডেনাখন কাৰ ওয়াৰশিপ হয় ইৰানৰ ওয়াৰশিপ হয় আৰু এই আইৰিছ ডেনাখনে যেতিয়া এই মিলান এক্সাৰসাইজত পাৰ্টিসিপেট কৰিবলৈ আমি ইনভাইট কৰি আনিছিলো ঠিক আছে আৰু আমাৰ মিলান এক্সাৰসাইজত পাৰ্টিসিপেট কৰি গৈ থকা ৰাস্তাতে ইউএছৰ টৰ্পিডো এখনে কি কৰিলে এই আইৰিছ ডেনাত এটাক কৰিলে আৰু ডেস্ট্ৰয় কৰিলে ঠিক আছে টৰ্পিডো মানে কি হয় টৰ্পিডো মানে হয় যিখন সাবমেৰিনৰ পৰা লঞ্চ কৰা হয় সো এনেকে যদি জাহাজখন আছে
তলত থকা সাবমেৰিনৰ পৰা টৰ্পিডো লঞ্চ কৰি জাহাজখনক দুটা টুকুৰাত বা তাতকে অধিক টুকুৰাত ভাঙি পেলাবলৈ চেষ্টা কৰা হয় সো ইউএছৰ মাৰ্ক 48 ইউএছৰ মাৰ্ক 48 এই টৰ্পিডোখনে কি কৰিছে আইৰিছ ডেনাক এটাক কৰিছে যিখন আহিছিলে আমাৰ মিলন এক্সাৰসাইজত পাৰ্টিসিপেট কৰিবলৈ ঠিক আছে গৈ থকা অৱস্থাত শ্ৰীলংকাৰ পৰা 180 কিলোমিটাৰ মান দূৰত এই আইৰিছ ডেনাক এটাক কৰিছে ইউএছৰ মাৰ্ক 48 টৰ্পিডোখনে এতিয়া আপোনালোকে যদি এক্সামত এনেকে কোৱেশ্চন আহি যায় যে আইৰিছ ডেনা ৰিসেন্টলি ওয়াজ ইন নিউজ হোৱাট ইজ ইট তেনেকে সুধি দিব পাৰে বা মাৰ্ক 48 ৰ কথাই সুধি দিব পাৰে সাবমেৰিন মিসাইল টৰ্পিডো লঞ্চ ভেহিকল ঠিক আছে গতিকে আপোনালোকে এই বস্তুখিনি অকমান মাইন্ডত ৰাখিব সো মিলন এক্সাৰসাইজ কোড হৈছিলে মিলন এক্সাৰসাইজ হৈছিলে বিশাখাপট্টনমত হৈছিলে মিলন এক্সাৰসাইজ ওকে সো ইয়াতে আপোনালোকে চাব পাৰে মিলন 2026 concludes successfully closing ceremony on board INS Vikrant marks maritime milestone তো এটো কৰা হৈছিলে আৰু এটো হৈছিলে আমাৰ INS Vikrantত আৰু coast of Visakhapatnam ঠিক আছে ইয়াতে নিউজটো দিয়া হৈছে চাওক Iris Dena was unarmed unloaded during the return from India when US attacked it ইৰানে কৈছে যে আমাৰ Iris Dena মানে আমাৰ যিখন warship আছিলে এই warship খন কি হৈছে unarmed আছিলে ইয়াত কোনো হাতিয়াৰ নাছিলে unloaded হৈ আছিল আৰু তেনেকুৱা সময়তে USA attack কৰিছে ওকে এইখন হৈছে Iris Dena তাৰ পিছত next question আমি চাম which state has introduced an AI based facial recognition system to record attendance of MLAs in the legislative assembly ৰাজ্যৰ বিধান সভা মানে কোনখন ৰাজ্যৰ বিধান সভাৰ কাৰণে MLAs বিলাক যেতিয়া আহিব তাত কি কৰিব এটা attendance system গঢ়ি তোলা হৈছে আৰু ইয়াতে AI based facial recognition হ'ব মানে ইয়াতে কি কৰিব নোৱাৰে proxy লগাব নোৱাৰে মানে আহিবই লাগিব কাৰণ আপোনাক face to facial recognition কৰি পিনে face scan কৰি পিনে আপুনি entry কৰিব পাৰিব legislative assembly MLAs বিলাকৰ কাৰণে এইটো system introduce কৰা হৈছে আৰু কোনখন ৰাজ্যৰ এই বিধানসভাত এইটো system introduce কৰা হৈছে আৰু এইটো হৈছে option number 3 Andhra Pradeshত option number 3 Andhra Pradesh legislative assembly next question which village in Maharashtra has formally declared itself as India's first caste free village বুলি নিজে declare কৰিছে মহাৰাষ্ট্ৰৰ এখন ভিলেজ আৰু সেই ভিলেজ খনৰ নাম হৈছে Sondala সেই ভিলেজ খনৰ নাম হৈছে Sondala so Sondala village also spelled Sondala and Sondhala in Maharashtra Ahilanagar district officially declared itself India's first caste free village in February 2026 next question which country formally joined the US led Pax Silica partnership Pax Silica বহুত নিউজত আছিল গতিকে এটো কি হয় এটো এটা alliance হয় USA lead কৰিছে এই alliance টো Pax Silica partnership to strengthen AI and semiconductor supply chains গতিকে AI আৰু semiconductor supply chains strengthen কৰিবৰ কাৰণে কোনখন কান্ট্ৰিয়ে recently formally US led Pax Silica join কৰিছে আৰু সেইখন কান্ট্ৰি হৈছে none other than আমাৰ India join কৰিছে ইয়াতে আপোনালোকে জানি থব যে Pax Silica কোন কান্ট্ৰি আছে US আছে জাপান আছে সাউথ কোৰিয়া আছে অস্ট্রেলিয়া সিঙ্গাপুর ইসরায়েল UK গ্রিস কাতার UAE আৰু recently আমাৰ ইন্ডিয়াই ইয়াক join কৰিছে okay so India joins Pax Silica at AI Impact Summit এটো আমি লাস্ট ক্লাসত পঢ়িছিলো যে AI Impact Summit আমাৰ কোড হৈছিলে এইবাৰ আমাৰ দিল্লীত হৈছিলে ভাৰত মণ্ডপমত হৈছিলে আৰু এই AI Summitতে আমাৰ ইন্ডিয়াই কি কৰিছে জয়েন কৰিছে Pax Silica ঠিক আছে Pax Silica depends strategic technology cooperation with United States okay next question where was the Indian Army conducted exercise Agni Varsha এটা exercise conduct কৰিছে আমাৰ Indian Army আমাৰ
Indian Army Southern Command of Indian Army conducted a exercise known as Agni Varsha. আৰু এইটো কোনখন ষ্টেটত কৰিছে? কোনখন ষ্টেটত কৰিছে? এইটো কৰিছে আমাৰ ৰাজস্থান। ৰাজস্থানৰ ক'ত? ৰাজস্থানৰ পোখৰান। ঠিক আছে? ৰাজস্থানৰ পোখৰানত কৰিছে। ওকে, ইয়াতে 25 ফ্ৰেণ্ডলি কাণ্ট্ৰিজৰ পৰা ফৰেইন কিছুমান ডিফেন্স জাৰ্নেলিষ্ট আহিছিলে আৰু আমাৰ ইণ্ডিয়াৰ আৰ্মিৰ যিটো কেপেবিলিটি হয় তাক শ্ব'কেছ কৰিবলৈ অগ্নি বৰ্ষা এই এক্সাৰচাইজটো কণ্ডাক্ট কৰা হৈছিলে ৰাজস্থানৰ জয়সালমেৰত। ওকে, ঠিক আছে। Next question, which state will host the 16th edition of India-US exercise Vajra Prahar? গতিকে Vajra Prahar military exercise বোৰ নিউজত থাকে আৰু হুদে ইয়াৰে ওপৰত question হুদা দেখা যায়। Vajra Prahar কোন দুখন কান্ট্ৰিৰ মাজত bilateral exercise হয়? সেইখন হৈছে ইণ্ডিয়া আৰু US আৰু এইবাৰৰ যিটো এডিশ্যন আছিলে সেইটো আছিলে 16th number edition আৰু এইটো এক্সাৰচাইজ কণ্ডাক্ট কৰিছে ক'ত? হিমাচল প্ৰদেশত। হিমাচল প্ৰদেশ এইখিনি আমাৰ এক্সাৰচাইজ বজ্ৰ প্ৰহাৰৰ এটা ইমেজ হয়। তাৰপিছত CM-302 is a supersonic anti-ship cruise missile developed by which country? নিউজত বহুত বেছি আপোনালোকে কি দেখা পাব? মিসাইল হৈ গ'ল, টেকনলজিজ হৈ গ'ল, ঠিক আছে, ৱাৰশ্বিপৰ কথা দেখা পাব এইকেইদিন, কাৰণ মিডিল ইষ্টত বৰ্তমান যুদ্ধ চলি আছে। সো এইখিনি অকমান এনেকুৱা আচহুৱা নামবোৰ মনত ৰাখিব, কি হয় তেনেকে সুধি দিব পাৰে, মিসাইল হয় নে, সাবমেৰিন হয় নে, টৰ্পিডো হয় নে, লঞ্চ ভেহিকল হয় নে, কি হয়। ওকে, গতিকে এই CM-302 এইটো কি বুলি কৈছে? এইটো এটা সুপাৰসনিক এন্টি-শিপ ক্ৰুজ মিসাইল বুলি আমি কৈছো। ক্ৰুজ মিসাইল আৰু বেলিষ্টিক মিসাইলৰ মাজত ডিফাৰেন্সটো চাগে জানে। মই এবাৰ কৈ দিছো, বেলিষ্টিক মিসাইলত কি হ'ব, আপুনি ইয়াৰে পৰা আৰম্ভ কৰি এটমস্ফিয়াৰৰ বাহিৰত গুচি গৈ পিনে আকৌ ফ্ৰী ফল হৈ টাৰ্গেটত হিট কৰিব। দিস ইজ বেলিষ্টিক মিসাইল। ঠিক আছে, দিস ইজ বেলিষ্টিক মিসাইল। ক্ৰুজ মিসাইলত কেনেকুৱা হয়? ক্ৰুজ মিসাইলত আপুনি এটমস্ফিয়াৰৰ ভিতৰতে থাকি পিনে গৈ পিনে কি কৰিব? টাৰ্গেটত হিট কৰিব। এটমস্ফিয়াৰৰ বাহিৰত ওলাই নাযায়, বাহিৰত ওলাই গৈ আৰু হিট নকৰে, এটমস্ফিয়াৰৰ বাহিৰতে য'ত পাহাৰ আছে যি আছে তেনেকে গৈ পিনে এট লাষ্ট টাৰ্গেটত হিট কৰিব। দ্যাট ইজ ক্ৰুজ মিসাইল। কিন্তু এই CM-302 এইখন এখন হ'ল সুপাৰসনিক এন্টি কি মিসাইল? ক্ৰুজ মিসাইল। আৰু এই মিসাইলখন শিপৰ পৰাও লঞ্চ কৰিব পাৰি, এয়াৰক্ৰাফ্টৰ পৰাও লঞ্চ কৰিব পাৰি, গ্ৰাউণ্ড ভেহিকলৰ পৰাও লঞ্চ কৰিব পাৰি। মানে তিনিটা সাইডৰ পৰা লঞ্চ কৰিব পাৰি, শিপ, এয়াৰক্ৰাফ্ট নহলে গ্ৰাউণ্ড ভেহিকলৰ পৰাও লঞ্চ কৰিব পাৰি। এইখনক কি বুলি কোৱা হৈছে? এইখনক কেৰিয়াৰ কিলাৰ বুলি কোৱা হৈছে। কেৰিয়াৰ কিলাৰ। এনেকুৱা নামবিলাকো সুধি দিব পাৰে, মনত ৰাখিলে ভাল। ওকে, সো ইয়াতে আৰু এটা আমি দেখিছো, ইয়াতে কি কৈছে? সুপাৰসনিক। সো সুপাৰসনিক, সাবসনিক আৰু এন্টিসনিক, হাইপাৰসনিক। সো সুপাৰসনিক, সাবসনিক আৰু হাইপাৰসনিক এই তিনিটা কি হয়? এই তিনিটা হয় স্পীডৰ ওপৰত ডিপেন্ড কৰি দিয়া কেইটামান নাম। সাবসনিক মেক 1তকে কম হ'ব, মানে সাউণ্ডৰ স্পীডতকেও স্লো হ'ব। সুপাৰসনিকত কি হ'ব? মেক 1ৰ পৰা 5লৈকে থাকিব। মেক কি হয়? যিটো সাউণ্ডৰ যিটো স্পীড হয় তাৰে লগত তুলনা কৰা হয়। ঠিক আছে, আৰু হাইপাৰসনিকত মেক 5তকেও ওপৰত থাকিব, প্লাছত থাকিব। ঠিক আছে, গতিকে এইখিনি মনত ৰাখিলে হ'ল। মেক কি হয়? স্পীড অফ এন অবজেক্ট, মানে এটা অবজেক্টৰ স্পীডটো মেজাৰ কৰিবলৈ এইটো এটা ইউনিট হয় মেক। গতিকে 1 মেকত অলমোষ্ট মোটামুটি কিমান কিলোমিটাৰ যোৱা বুলি আমি ধৰিব পাৰো? 1 মেকত মোটামুটি 1235 কিলোমিটাৰ পাৰ আৱাৰ এই স্পীডটো আমি কনসিডাৰ কৰিব পাৰো। গতিকে 1 মেক মানে ইমানটো স্পীড। গতিকে এন্টিসনিক সাবসনিকত কি হ'ব? এই 1 মেকতকে তলত থাকিব স্পীডটো। সুপাৰসনিকত কি হ'ব? 1 মেক আৰু 5 মেকৰ মাজত থাকিব, আৰু
হাইপাৰসনিকত 5 মেকৰো ওপৰত থাকিব সাউন্ডটো ঠিক আছে এইখিনি হৈ গল সো যিখিনি আমি সাবসনিক দেখো সাবসনিক খিনি বেসিক্যালি প্যাসেঞ্জাৰ এয়াৰলাইন বিলাক যে হয় সেইখিনিৰ মানে স্পিডটো তেনেকুৱা থাকে সাবসনিক স্পিড এটা থাকে 1 মেকতকে কম থাকে বাকি সুপাৰসনিক আৰু হাইপাৰসনিক ইখিনিৰ সাউন্ড অকমান বেছি ফাস্ট হয় গতিকে CM 302 এইটো এটা সুপাৰসনিক এন্টিশিপ ক্ৰুজ মিসাইল হয় যেটো ডেভেলপ কৰিছে চাইনাই যেটো চাইনাই ডেভেলপ কৰিছে আৰু চাইনাই এটো কৈছে যে আমি এটো কি দিম ইৰাণক দি দিম ইৰাণক ব্যৱহাৰ কৰিবলৈ এই মিসাইলটো আমি দি দিম সো ইৰাণ নিউজ ডিল ফৰ চাইনিজ সুপাৰসনিক মিসাইল posing new threat to US Navy গতিকে এইবিলাক কথা অকমান নিউজত যেনেকুৱা ধৰণৰ মিসাইল বা মিসাইলবোৰৰ নাম থাকে এইখিনি আপোনালোকে অকমান মনত ৰাখিব ওকে ইয়াতে ম্যাক নাম্বাৰ দিয়া হৈছে সাবসনিক যেটো 0.8 ম্যাক মানে 1 ম্যাকতকে কম হ'ব ট্ৰান্সসনিক এটা থাকিব যেটো 0 ৰ পৰা 8 বা 1 ৰ ভিতৰত ইকিনে থাকিব সুপাৰসনিকত 1 2 আৰু 5 ৰ মাজত স্পিডটো থাকিব আৰু হাইপাৰসনিকত +5 মেকৰ ওপৰত স্পিড থাকিব Next question, which bank partnered with Tripura Gramin Bank to launch India's first RRB co-branded RuPay credit card? RuPay credit card launch korise kune Tripura Gramin Bank kintu kuntu bankor logot co-brand korise yate korise Punjab National Bankor logot co-brand thik ase Punjab National Bank So yate news to apanaloke sabo pare Tripura Gramin Bank launches India's first co-branded RuPay credit card by RRB in Golden Jubilee years. Okay. So yate diya hoise Tripura Bank has become the first regional rural bank RRB regional rural bank among the 8 PNB sponsored RRB and first RRB in the country to introduce co-branded RuPay credit card gotike PNB sponsored jitu amar Punjab National Bank okay next question where were the 2026 winter olympics held in February 2026 kod hoisile winter olympic hetu hoisile Milano Cortina kod ase Milano Cortina ase kod Italy Milano Cortina ase Italy ami location to sam Paris kod ase France or Tokyo Japan Vancouver Canada ঠিক আছে গটিকে Milano Cortina hoisile ki 2026 winter olympics so ami mapot location to sai lo ekhon hol amar Italy eifale ase eastor fale ase Adriatic Sea aru tolor fale ami ekhon kunkhon sea dekhim Mediterranean Sea jetu ami ekebare Gulf of Omanor pora ba Persian Gulfor pora Strait of Hormuz par kori pine je ahisilu Red Sea re Gulf of Aden hoi Red Sea hoi Suez Canal hoi pine ami kot connect koru Mediterranean Sea connect koru aru Mediterranean Sea porai ami access to car pao Europe or access to pao hoine gotike ekhini connect korise yate tar pisot yate ase Slovenia Austria Croatia আৰু যেটো উইন্টাৰ অলিম্পিকৰ ভেন্যু আছিল ভেন্যুটো ক'ত আছে এইখিনিত আছে মিলানো আৰু ইফালে থাকিব আমাৰ ফ্ৰান্স ওপৰৰ ফালে সুইজাৰল্যান্ড কোমাত কান্ট্ৰি খিনিৰ লোকেশন বিলাক আপোনালোকে ভালদৰে চাব নেক্সট কোৱেশ্চন the supreme court banned a specific NCERT social science textbook for class 8 due to a controversial section about what topic recently আমি দেখিলো যে NCERT ৰ class 8 ৰ textbook খিনিত কি দিয়া হৈছিলে এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত কন্ট্ৰোভাৰ্সি হৈছিলে যাৰ কাৰণে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ কৰিছিলে যে এই টেক্সটবুক খিনি পাবলিশিং আৰু কৰিব পৰা নাযাব আৰু অফিচিয়ালি কি কৰিব লাগিব এপলজি দিব লাগিব আৰু এটো কিহৰ কাৰণে সুপ্ৰিম কোৰ্টে কৰিছিলে কাৰণ ক্লাস 8 ৰ টেক্সটবুকত এটা চেপ্টাৰ দি দিছিলে চেপ্টাৰ 2 দি দিছিলে corruption in the judiciary ঠিক আছে সো সুপ্ৰিম কোৰ্টে এইটোৱে কৈছে যে জুডিশিয়াৰীৰ কাৰাপচনৰ বিষয়ে ইমান খোলাকে যদি আমি ক্লাস 8 ৰ ষ্টুডেন্টক
মানে পঢ়িব দিও এনচিইআৰটি বুকতে দি দিও তেতিয়া হলে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা নোহোৱা হৈ যাব সৰুৰ পৰাই আৰু এইটো এটা বেড ইমপ্ৰেশন পৰিব পাৰে গতিকে হেতুৰ কাৰণে গোটেই টেক্সট বুক খিনি কি কৰিব দিছে বন্ধ কৰি দিব দিছে মানে পাবলিশ কৰা বন্ধ কৰি দিব দিছে ঠিক আছে সো সুপ্ৰিম কোৰ্ট হিয়াৰিং অন এনচিইআৰটি ক্লাছ 8 টেক্সট বুক Supreme Court orders blanket ban on NCERT textbook with chapter on corruption in the judiciary. So, এইখিনি কৰিছে আৰু কোনটো chapter আছিলে role of the judiciary in our society. তাতে corruption যেটো judiciary corruption হয় হেতুৰ ওপৰত এটা chapter দি দিছিলে topic এটা দি দিছিলে হেতুৰ কাৰণে গোটেই publication বন্ধ কৰিব দিছে Okay, আৰু এইটো সুপ্ৰিম কোৰ্টৰ এটা সুমোটো কেছ হয় সুমোটো কেছ মানে কি সুপ্ৰিম কোৰ্টে নিজে এই কেছটো লৈ লৈছে Next question which state government launched the Yuva Sathi scheme in 2026 to provide financial assistance to unemployed youth আমাৰ অসম চৰকাৰৰ কিনিটো আপোনালোকে ভালদৰে জানে কিন্তু এখন বেলেগ বেলেগ ষ্টেট গভৰ্ণমেন্ট বিলাকেও এনেকুৱা স্কিম কিছুমান লৈ আনি থাকে আৰু কেতিয়াবা বেলেগ ষ্টেট গভৰ্ণমেন্টৰো এনেকুৱা স্কিম বিলাক এক্সামত সুধি দিব পাৰে গতিকে যুৱা সাথী স্কিম এইটো আনিছে ওয়েস্ট বেংগল গভৰ্ণমেন্টে West Bengal government. Okay, the famous Desert Festival 2026 was organized in which district of Rajasthan? Rajasthanot কোনখন মৰুভূমি আছে আপোনালোকে কমেন্ট সেকশনত আমাক জনাব ঠিক আছে তাৰ পিছত ইয়াতে খুদিলে Desert Festival 2026 Desert Festival হৈছিলে কোত আৰু হেতু হৈছিলে জয়সালমেৰতে হৈছিলে Desert Festival okay জয়সালমেৰক আমি কি সিটি বুলি কওঁ জয়সালমেৰক কওঁ আমি গোল্ডেন সিটি বুলি কওঁ জয়পুৰক আমি কি সিটি বুলি কওঁ জয়পুৰক আমি কি সিটি বুলি কওঁ আপোনালোকে কমেন্ট সেকশনত জনাব ওকে সো ডেজাৰ্ট ফেষ্টিভেল জয়সালমেৰত হৈছিলে আৰু ইয়াতে বিভিন্ন ধৰণৰ ৰাজস্থানী ফোক ডান্সেস ঘুমাৰ হৈ গল কালবেলিয়া ডান্স হৈ গল এইবিলাক হৈছিলে তাৰ পিছত উটৰ ৰেস হৈছিলে Mr. Desert competition হৈছিলে এইবিলাক বিভিন্ন ধৰণৰ competition হৈছিলে next where was the first northeast rice festival organized northeast প্ৰথমবাৰৰ কাৰণে rice festival organize কৰা হৈছিলে আৰু এইটো ক'ত organize কৰা হৈছিলে অসম ইয়াতে অপচনত নাই আৰু অসমত হোৱাও নাই আমি গম পাওঁ এইটো হৈছিলে ক'ত নাগালেণ্ডত হৈছিলে rice festival okay Rice এটা কি crop হয় কেনেকুৱা crop হয় আপোনালোকে কব খাৰিফ crop নে ৰবি crop হয় খাৰিফ নে ৰবি crop হয় rice comment sectionত আপোনালোকে জনাব so Nagaland to host first northeast festival of rice grains of heritage rice of কি বুলি কোৱা হৈছে grains of heritage বুলিও কোৱা হৈছে World Cancer Day 2026 was celebrated on which day? February te celebrate kora hoy World Cancer Day aru kundinakhone celebrate kora hoy etu 4th February celebrate kora hoy eibaror theme to ki asile United by Unique aru 4th February Cancer Day celebrate kora hoy Next question, who won his or her first ever Grammy Award in 2026 for Best Audiobook Narration and Storytelling Recording? Etu kune paise Shashi Tharoor, Dalai Lama, Malala Yousafzai ne Desmond Tutu. Yate correct answer ki hobo? Correct answer hobo Dalai Lama. So Dalai Lama prothom barar karone teo first ever Grammy Award lav korise for Best Audiobook Narration and Storytelling Recording. Okay, so Grammy Award. Dalai Lama wins first ever music biggest award at 90. 19 বছৰ বয়সত sorry 19 কৈছো 90 বছৰ বয়সত তেওঁ এই সন্মান লাভ কৰিছে Next World Wetland Day 2026 was celebrated on which day? 2nd February, 10 February, 5th February ne 14 February. World Wetland Day important হয় কাৰণ World Wetland Day দিনাই নতুনকৈ দুখন আৰু ৰামসাৰ সাইট ডিক্লেয়াৰ কৰা হৈছিলে আৰু বৰ্তমান আমাৰ ৰামসাৰ সাইটৰ সংখ্যা 98 লৈকে হৈ গৈছে
মানে মই যেতিয়ালৈকে ৰেকৰ্ড কৰি আছো ভিডিঅ কাৰণ ইমান ৰিসেন্টলি ৰামসাৰ সাইট এড হৈ গৈ আছে সো পৰীক্ষালৈ আপোনালোকে এই আপডেটটো ৰাখিব যে 98 ৰ পৰা নেক্সট কিমান হ'ব পৰীক্ষাৰ সময়লৈকে ঠিক আছে নতুনকে দুখন ৰামসাৰ সাইট এড হৈছে এখন হল পাটনা বাৰ্ড স্যাংচুৱেৰী আৰু এখন হল চাৰি ধান গুজৰাটৰ ঠিক আছে আৰু ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে কেতিয়া সেলিব্ৰেট কৰা হয় এটো সেলিব্ৰেট কৰা হয় 2nd of February so 2nd of February celebrate kora hoy World Wetland Day eibarar theme asile wetland and traditional knowledge celebrating cultural heritage gotike etu link koribo bisara hoise wetland people and culture tiniutake link koribo bisara hoise aru keneke ami wetland aru traditional knowledge ok integrate kori pine ekhini koribo paru so Bhupender Yadav tekhete koisile je with World Wetland Day close by, I am delighted to announce that there are two new additions to India's Ramsar growing network. এখন হৈছে Patna Bird Sanctuary in Etah, Uttar Pradesh, আৰু এখন হৈছে Charidhan in Kutch, Gujarat. গতিকে এই দুখন latest summer edition হৈছে. Next question, who has been chosen as the new Chief Minister of Manipur after nearly a year of president rule? গতিকে মণিপুৰ বহুত সময়ৰ পৰা প্ৰেসিডেন্ট ৰুলত আছিলে আৰু ফাইনালি মণিপুৰৰ নিউ চিফ মিনিষ্টাৰ চুজ কৰা হল বিজেপিৰ পৰাই হয় তেখেত আৰু তেখেতৰ নাম হৈছে ইউমনাম খেমচান সিং ইউমনাম খেমচান সিং আৰু তেখেত হৈছে নিউ CM of Manipur ফটোত আপোনালোকে দেখিছে next Indian Coast Guard Day 2026 was celebrated on which day Indian Coast Guard Day aru etu celebrate kora hoy 1st of February 1st of February celebrate kora hoy aru 15th raising day ceremony okay so in revised length of India's coastline মানে অকমান আমি বঢ়া দেখা পাইছো বৰ্তমান হৈছে 11098 So ইয়াতে যদি আমি ইন্ডিয়াৰ টোটাল কোস্টলাইন চাব যাও আগতে আমাৰ প্ৰিভিয়াসলি কিমান আছিলে 7516 point something কিলোমিটাৰ হয়নে 16 point I guess 6 ইমান আছিলে কিন্তু এটো ৰিভাইজ কৰা হৈছে আৰু বৰ্তমান হৈছে 11098 কিলোমিটাৰ 11098 কিলোমিটাৰ অল ইন্ডিয়া যেটো আমাৰ কোস্টলাইন দেখা পোৱা যায় আৰু স্টেট ওয়াইজ আৰু ইউনিয়ন টেৰিটৰি ওয়াইজও ইয়াতে কোস্টলাইন খিনি দি থোৱা হৈছে আপোনালোকে ভালদৰে এইখিনি মনত ৰাখিব ঠিক আছে কোন কেইখন স্টেট ইয়াতে আমাৰ কোস্টলাইনৰ দাঁতিকাষৰীয়া স্টেট কেইখিনি মনত ৰাখিব পুডুচেৰী দাদৰা এণ্ড নাগাৰ হাভেলি দামন এণ্ড দিউ লক্ষদ্বীপ গোৱা কৰ্ণাটকা উৰিষ্যা কেৰালা West Bengal, Maharashtra, Andhra Pradesh, Tamil Nadu, Gujarat, Andaman and Nicobar Island. এই PDF টো আপোনালোকে আমাৰ ইকুহিপাতৰ অফিচিয়েল টেলিগ্ৰাম গ্ৰুপত লাভ কৰিব ওকে আৰু আজি ক্লাছৰ লাষ্ট কোৱেশ্চন হৈছে which district became the first in India to collect property tax through the Samarth Panchayat portal এই Samarth Panchayat portal কোনে লঞ্চ কৰিছিলে Ministry of Panchayati Raj এই Samarth portal টো লৈ আনিছিলে আৰু ছত্তীশগড়ৰ ধমতাৰী ভিলেজত প্ৰথমবাৰৰ বাবে Samarth portalৰ সহায়ত কি কৰিব বিচৰা হৈছে property tax collect কৰিব বিচৰা হৈছে okay so Chhattisgarh Dhamtari becomes first district in country to collect property tax via Samarth portal okay গটিকে আজি ক্লাছত এখিনি আছিল আৰু আপোনালোকক মই জনাব বিচাৰিছো যে আমাৰ এডিআৰই 3.0 ফাউন্ডেশন ব্যাচ পূৰ্ণগতিত চলি আছে বহুতখিনি এসপিৰেন্টে আমাৰ লগত ইতিমধ্যে ক্লাছবোৰ কৰি আছে আপোনালোকেও যদি বিচাৰিছে এডিআৰই 3.0 ৰ কাৰণে প্ৰিপাৰেচন চলাব কাৰণে আমাক কন্টাক্ট কৰিব নাপাহৰিব আমাৰ ফোন নম্বৰ গিটা তলত ইয়াতে দিয়া হৈছে গটিকে মই আকৌ লগ পাম আপোনালোকক নেক্সট ক্লাছত আমি প্ল্যান কৰি আছো যে আপোনালোকৰ কাৰণে যিখিনি নেশনাল আৰু ইন্টাৰনেশনাল নিউজ হয় কারেন্ট এফেয়াৰ হয় হিখিনি আমি উইকলি বেসিছত যে
আপোনালোকৰ আগত প্ৰোভাইড কৰিব পাৰো আৰু তাৰ কাৰণে আমি নেক্সট উইকৰ পৰা ভাবিছো যে উইকলি আমি কাৰেণ্ট এফেয়াৰ ক্লাছবোৰ কৰি গৈ থাকিম আৰু মান্থলি কম্পাইলেশ্যন মান্থৰ এণ্ডত আমি প্ৰোভাইড কৰিম সো ফেব্ৰুৱাৰী মাহলৈকে যিখিনি হৈ গ'ল আমাৰ হৈ গ'ল নেক্সট আমি নেক্সট উইকৰ পৰা মাৰ্চৰ কাৰেণ্ট এফেয়াৰৰ সৈতে ষ্টাৰ্ট কৰিম আপোনালোকে ভালদৰে পঢ়ি থাকিব মই আকৌ লগ পাম ধন্যবাদ